আরে জুটি ইমান বঢ়িয়াকে দেখাইছে নহয় এইচক এক নম্বৰ লাগিছে জুটি চাবলে তো হে গাইস ওয়েলকাম টু মাই নিউ ব্লগ আজি ব্লগটো ষ্টাৰ্ট হৈছে আমাৰ গাঁৱৰ এটিএমৰ পৰা তো লগৰটোৱে এটিএমৰ পৰা পইচা ওলাব तुम घर गणाय कर दे ए पैसा वाला गल तो गाइस ए पैसा निकाल रे माल निकल गया रे तो गाइस এটা আইতাহঁতৰ ৰেচনটো আনিবলৈ গৈছো প্ৰথমে স্কুটিটো ওলাই ল'ব লাগিব হল তো আইতাৰো হৈ গ'ল একেবাৰে ৰেচন দোকানতে আপোনালোকক লগ পাওঁ তো গাইস ৰেচন আনি কিনে আইতাহঁতৰ ঘৰ পাই গ'লো তো এটা ৰেচনটো সোমাই দিওঁ আইতাহঁতৰ ঘৰত তো গাইস এটা এক্সাৰসাইজ কৰিম তো আজি আছে লেগ ডে তো ৰাতি 12টা মানত হোলিটো জ্বলাব তো সেইটো চাবলৈ যাওঁ তো গাইস এটা 11 মানে 12টা বাজিব তো 12টা বজাত হোলি জ্বলাব তো লগৰটা মই ইয়াক উঠাইছিলোঁ তো প্ৰথম আমাৰ গাঁৱৰ ওচৰত যোনটো জ্বলাইছে তো তালৈ যাওঁ প্ৰথম মানে হোলি পুৰা জ্বলাই দিলে তো এইপিনে মই চাইডৰ পিনে আহি কিনে কথাটো পাতিছোঁ কাৰণ সেইপিনে পুৰা আৱাজ হৈছে মই ব্লগটো কৰিব নোৱাৰিলোঁ হয় তো এতিয়া ওচৰত গৈ কিনে অকণমান ভিউ দেখাম কেনেকুৱা বঢ়িয়া লাগিছে ধোঁৱাকেইটা পুৰা খাতাৰনাক উঠিছে আৰু এটা কথা ক'বলৈ পাহৰি গৈছিলোঁ তো চবকে মোৰ পিনৰ পৰা এডভান্স হেপী হোলি তো বহুত এক্সাইটেড হৈ আছোঁ মই কালি হোলিৰ কাৰণে তো গাইছ এতিয়া আমি এতিয়া ঘৰ গৈছোঁ তো আমি বেছি দেৰি থাকিব নোৱাৰোঁ বহুত বেয়া টোপনি লাগিছে তো আজি ব্লগটো কৰিছোঁ ৰাস্তাতে খতম তাই হওক আজি ব্লগটো আপোনালোকক ভাল লাগিলে তো আকৌ কালি নেক্সট ব্লগলৈ আপোনালোকক লগ পাম তো আজি ইমানটোৱে আছিলে বাই বাই